আন্তৰ্জাতিক নাৰী দিৱসৰ দিনটোতে অভয়াপুৰীত ভয়ানক ঘটনা। অভয়াপুৰীৰ তাপাত্তাৰীত মাতৃকন্যাক এচিড আক্ৰমণ। জাহিদুল হক নামৰ যুৱকজনে এচিড আক্ৰমণ কৰে মাতৃকন্যাক। স্বামী জাহিদুল হকে নিজৰ পত্নী চাহেৰা খাতুন আৰু 11 বছৰীয়া কন্যাক এচিডেৰে আক্ৰমণ কৰে। মাতৃকন্যা দুয়ো বৰ্তমান অভয়াপুৰী দিনৰাম মেমৰিয়েল হাস্পাতালত চিকিৎসাধীন হৈ আছে। ঘটনা সংঘটিত কৰিয়ে জাহিদুল হকে পলায়ন কৰে। ঘটনাৰ তদন্তৰ বাবে দণ্ডাধীশ ঘটনাস্থলীত উপস্থিত হৈছে। আন্তৰ্জাতিক নাৰী দিৱসৰ দিনা আজি আমাৰ টাবাত্তাৰী গাঁৱত এনেকুৱা এটা জঘন্য ঘটনা ঘটাইছে। জাহিদুল হক তাৰ নিজৰ ৱাইফক আৰু তাৰ নিজৰ ছোৱালীক ইচিটেৰে বিৰাট বেয়া ধৰণৰ আক্ৰমণ চলাইছে। তাৰপিছত এই আক্ৰমণ চলাই মানে সি পলাতক। তাৰপিছত বৰ্তমান সেই ছোৱালী আৰু এই বোৱাৰীটো মানে দিনাৰাম চিভিল হস্পিটেলত বৰ্তমান মৃত্যুৰ লগত যুঁজি আছে। তো আমি প্ৰশাসনৰ ওচৰত এইটোৱে দাবী জনাওঁ যে এই নাৰী দিৱসৰ দিনা নাৰী সুৰক্ষিত নহয়। তো আমাৰ এইটোৱে দাবী প্ৰশাসনৰ ওচৰত যে আসামিক জাহিদুল হকক উচিত শাস্তি মানে দিবলৈ আমাৰ এইটোৱে অনুৰোধ জনোৱা হ'ল। সি যাতে উচিত শাস্তি পায়। কন্যা কিহৰ কাৰণে এইটো কিহৰ কাৰণে কৈছে এইটো আমি সঠিক ক'ব নোৱাৰিলোঁ, কিন্তু পাৰিবাৰিক হয়তো সৰু সুৰা ঝামেলা কেঁচাল বিবাদ হৈয়ে থাকে। হয়তো তাৰ ওপৰত ভিত্তি কৰি এনেকুৱা ইচিটেৰে যে আক্ৰমণ কৰিছে বেয়া ধৰণৰ, সেইটো আমি ৰাইজে বিৰাটেই মানে দুখ লগাজনক কথা। এই নাৰী দিৱসৰ দিনা এতিয়া ক'ত আছে? এতিয়া আছে আমাৰ অভয়পুৰীত দিনাৰাম চিভিল হস্পিটেলত মৃত্যুৰ লগত যুঁজি আছে। বিৰাটে বেয়া অৱস্থা আমি দেখা পালোঁ আহি কিনে। মানে এই ছোৱালীজনীৰ আৰু বেছি মানে হেৰি হৈছে। ছোৱালীজনীৰ অনুমানিক বয়স আপোনাৰ 11 মানা হ'ব আৰু বোৱাৰীজনীৰ 45 এনেকুৱা হ'ব আৰু কি। পুলিচ প্ৰশাসনৰ মানুহ মানে আসামীজনক মানে ধৰিবলৈ গৈছিলে, ইতিমধ্যে শুনা পালোঁ। তদন্ত কৰি আছে, এতিয়ালৈকে মানে ধৰিব পৰা নাই আৰু। অভয়াপুৰীৰ পৰা ছফিকুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।